হেল্ল' বন্ধুসকল, আজি আমি শৈশৱতে মই দুয়োজনে মিলি অলপ ডিচেম্বৰ লাষ্ট ডিচেম্বৰ প্ৰথমটো পাৰ্টি বুলি ক'ব লাগিব। এয়া মোৰ ৰঙালাও বাৰীৰ কাষত অলপ দুটাই মনোৰঞ্জন কৰিবলৈ আহিছোঁ। প্ৰথমটো পাৰ্টি হ'ব লাষ্ট ডিচেম্বৰৰ। এয়া মোৰ ৰঙালাও বাৰী, মটৰ আৰু ৰঙালাও বাৰী আছে। এইপিনে দুটাই ভঙা টঙিটোৰ পাৰ্টি খাবলৈ আহি আছোঁ। এয়া খৰি লৈ লৈছে শৈশৱতে। মই গাহৰি মাংস, পানী আৰু বিলাহী, জলকীয়া যি লাগে আৰু খাবৰ কাৰণে। এয়া পকেটত হাফ এটা কোৱাৰ্টাৰ এটা লৈ আহিছে তেখেতে। এয়া মোৰ মটৰ বাৰী। কেনেকুৱা হৈছে আপোনালোকে জনাব। ছিঙিবলৈ টাইম আছে বাৰু বহুত বাকী। এয়া বনীয়া ম'হৰ অলপ প্ৰব্লেম দিয়াৰ কাৰণে এনেকুৱা বিলেটটা আমাৰ লগাবলগীয়া হয়। আপোনালোকৰ বিলেটটা দিয়ে নে নিদিয়ে এইটো জনাব। আমি জেওৰা ভেটাৰ উপৰিও বিলেটটাৰ ব্যৱহাৰ কৰিবলগীয়া হয়, কাৰণ কেলৈ আমাৰ এই বনীয়া ম'হে বহুত উপদ্ৰৱ কৰে। আৰু যেতিয়া ৰঙালাও আৰু মটৰ ডাঙৰ হয়, এনেকুৱা এটা টঙি বনাই মেলি আমি তাত থাকিবলগীয়া হয়। বৰ্তমান টঙিটো যোৱা বছৰে বনোৱা, যেনিবা বাৰিষাত অকণমান ভঙা চিঙা হৈ আছে। এতিয়া ৰিপেয়াৰিং কৰিব লাগিব। এয়া লফা শাক হয়। লফা শাক খাব হোৱা নাই বৰ্তমান, অলপ ওখ হৈ আহিছে। এইটো আমাৰ টঙিটো হয়। এইটো ৰিপেয়াৰিং কৰি মেলি ইয়াতে থাকিবলগীয়া হ'ব। যেতিয়া ৰঙালাও আৰু মটৰ ডাঙৰ হ'ব, এয়া মটৰ গুটি লাগিবলৈ আৰম্ভ কৰিছে, ফুল ফুলি আছে। ইয়াত কোনো সাৰ চাৰ দিয়া মটৰ নহয় দেই। ইয়াত একদম পূৰা ৰাসায়নিক একো সাৰ ব্যৱহাৰ নকৰাকৈ আমাৰ এইডোখৰ মাটি প্ৰত্যেক বছৰে বাৰিষা বুৰে যে, সেইকাৰণে সাৰ চাৰ দিবলগীয়া নহয়। এয়া গাহৰি মাংস বইল কৰি মেৰিনেশ্যন কৰি মেলি খৰিকাত হালি মেলি লৈ যোৱা হৈছে। ইয়াত এতিয়া জুই জ্বলাই মেলি আমি পুৰিম আৰু প্ৰথমত মটৰবিলাক পুৰি ল'লোঁ। মটৰ ঘৰৰে বাৰু, মটৰ এই গাহৰি মাংস পুৰা হৈ গ'ল। বিলাহী, মটৰ, জলকীয়া এইকেইটা পুৰি লোৱা হ'ল। এয়া মটৰ বাৰীখন আপোনালোকক অকণমান দেখাই দিলোঁ। এইটো টঙি ৰিপেয়াৰিং কৰি মেলি থাকিবলগীয়া হ'ব। জানুৱাৰী মাহৰ পৰা থাকিব লাগিব চাগে। তাৰ আগতে ৰিপেয়াৰিং কৰি ল'ব লাগিব, নহ'লে বনীয়া ম'হ আহে। বিলেটটাও নামানে কেতিয়াবা, ভাঙি পৰে। এয়া মই কামত লাগি গ'লোঁ শৈশৱতে। এয়া বিলাহী পোৰা হৈ গ'ল, জলকীয়া পোৰা হৈ গ'ল, মটৰ পুৰি মেলি এইটো গুচাই লোৱা হ'ল। এইটো ঘৰত কাটি লোৱা পিঁয়াজ আৰু ধনিয়া, এয়া নিমখ, এইটো মিক্স কৰি মেলি এতিয়া চাটনিটো ধুনীয়াকৈ বনাই ল'ম খাবৰ কাৰণে। এইটো ধুনীয়াকৈ পোৰা জলকীয়াকেইটাৰ লগত নিমখটো মিহলাই মেলি এতিয়া মেৰিনেশ্যন কৰি ল'ম ভালকৈ। এয়া পিঁয়াজ আৰু ধনিয়া ঘৰৰ পৰা কাটি নিয়া হৈছিলে। কমলা লৈ গৈছিলে মটৰৰ লগত খাবৰ কাৰণে। শৈশৱতে কমলা গছোৱাত ব্যস্ত হৈ আছে, মই এইপিনে চাটনি বনোৱাত ব্যস্ত। চাই লওক, বৰ ধুনীয়া হৈছিলে খাবলৈ, বৰ সুন্দৰ। আপোনালোকেও এনেকৈ চাটনা কৰি কেনে খাব পাৰে। ধনিয়াখিনি ওপৰত দি ল'লোঁ, পিঁয়াজ মিহলাই ল'লোঁ, সকলোবোৰ মিহলাই মেলি পোৰা বিলাহী, পোৰা জলকীয়া আৰু পোৰা মটৰ দি এই হাফ এটা কোৱাৰ্টাৰ আনিছিলোঁ বুলি কৈছিলোঁ যে, এইটো ছাইডত পৰি আছে। খাম দুটাই বহি মেলি দিয়া। শৈশৱতে ফুল এটা আনো বুলি কৈছিলে, কিন্তু ফুল এটা হ'লে আমাৰ অলপ বেছি হৈ যাব, সেইটো কাৰণে হাফ এটা কোৱাৰ্টাৰ এটা খালোঁ। আজি ডিচেম্বৰ প্ৰথমটো পাৰ্টি বুলি ক'ব লাগিব আপোনালোকক। এয়া চাওক, বৰ ধুনীয়া হৈছিলে দেখিবলৈ, খাবলৈও সেনেকুৱা টেষ্টি হৈছিলে। এয়া কমলা গুচাই শেষ হৈ গ'ল। খাবলৈ আৰম্ভ কৰিম দুটা হ'লে। আৱৰ্জনীয়া পাতবিলাক ছাইড কৰি ল'লোঁ প্ৰথমত। এতিয়া পেক ঢালি মেলি দুটাই বজাব লাগে। ফটো এটা মাৰিলোঁ ভালদৰে, চাই লওক। এয়া ধুনীয়াকৈ সজোৱা হৈ গ'ল, হাফ এটা কোৱাৰ্টাৰ এটা। আৰু বাৰীখন অকণমান আপোনালোকক দেখাই দিলোঁ, কেনেকুৱা হৈছে ক'ব। কেতিয়াবা এইবিলাক কোনো সাৰ আমি প্ৰয়োগ নকৰোঁ।
মাটিবিলাকে আমাৰ সাৰুৱা হয় যেনিবা সেইকাৰণে সাৰ প্ৰয়োগ কৰিতো শৈৱকত হয় মোক এইটো বহাটো বনাব লাগিব জানুৱাৰীত পাৰ্টি কৰিব লাগিব ইয়াতে থাকিম ইয়াতে খাম মাঘৰ বিহু যেনিবা আমাৰ এই বাৰীখনৰ কাষতে মেজি চেজি জ্বলাই ল'ৰাসকলে ইয়াতে পাৰ্টি কৰে তাৰ আগতে চিৰিয়াছ কৰি এতিয়া খাবলৈ আৰম্ভ কৰিম কেনেকুৱা পালে ভিডিঅ'টো জনাব লাভ ইউ বাই